নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 5। আমাৰ কি দিয়া আছে সায়েন্সৰ চেপ্টাৰ নম্বৰ 5ত কৌশৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত তোমালোকে এই পাৰ্টৰ সকলোবিলাক কুৱেশ্যন এনচাৰ ইয়াতে পাই যাবা। প্ৰথমতে আমি আলোচনা কৰিম শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ কি দিয়া আছে, অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি? ইয়াত কি হ'ব, আমাৰ উত্তৰটো হ'ব চি নম্বৰ। কৌশৰ কালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। তোমালোকে চি নম্বৰটো এনেকৈ পূৰণ কৰি দিবা। 2 নম্বৰটো কি দিছে, তলৰ কোনটো ল'ৰাৰ যৌন চৰিত্ৰ? ইয়াৰ উত্তৰটো হ'ব মুখমণ্ডলত নোমৰ বিকাশ। এইটো হ'ব চি নম্বৰটো হ'ব, এইটোও পূৰ কৰি দিবা। তাৰপিছত তোমালোকে এইবিলাক পঢ়ি ল'বা, পঢ়ি কিনে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চি নম্বৰ, সেইটোও চি নম্বৰটো এনেকৈ পূৰ কৰি দিবা। 4 নম্বৰটো তোমালোকে হ'ব বি নম্বৰ, বি নম্বৰটো এনেকৈ তোমালোকে পূৰ কৰি দিবা। তাৰপিছত তোমালোকে আহা 2 নম্বৰখিনি আহা খালী ঠাই পূৰ কৰা। ইয়াত কৈছে কি, এইটো দেশ আছে, দেশ হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম থাৱৰাক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। ইয়াৰ আমাৰ দেশত কি হ'ব, কৈশোৰ হ'ব। তাৰপিছত 2 নম্বৰটো কি দিছে, গৌণ লিংগ বিশিষ্ট হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। তাৰপিছত তোমালোকে আহা থিয়কৈ চোৱা। উত্তৰ কি দিছে তোমালোকৰ 1 নম্বৰত, চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ। ইয়াত কি হ'ব আমাৰ ধূপাত বুলি তোমালোকে লিখি দিবা। তাৰপিছত আহা 3 নম্বৰত, ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য। এইটো হ'ব চাইবাৰ বুলিং। 4 নম্বৰ কি দিছে, কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তিলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলত ছালৰ হোৱা আৰু অৱস্থা, এইটো হ'ব কি বৰুণ বুলি লিখিবা উত্তৰত। 5 নম্বৰ দিবা ঋতুস্ৰাৱক সাধাৰণ ভাষাত এইটো কি কয়, মাহেকীয়া বুলি কয়। তাৰপিছত আহা 6 নম্বৰত, ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰ পৰা তেজ নিৰ্গত হয়, এইটো কি হ'ব আমাৰ ঋতুস্ৰাৱক বুলি কোৱা হয়। 7 নম্বৰ কি দিছে, শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে, এইটো হ'ব আমাৰ হৰমন। তাৰপিছত আহা তোমালোকে পথালিকৈ। ইয়াত কৈছে কি 2 নম্বৰ চোৱা, খাদ্যত থকা এবিধ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে, এইটো হ'ব কি আমাৰ আইৰণ। 7 নম্বৰ দিছে কি, মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱত স্বাভাৱিকভাৱে বন্ধ হৈ পৰে, সেইটো হ'ব ৰজনী বৃত্তি। তাৰপিছত আহা 9 নম্বৰত, বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজত জীৱনৰ বিশেষ পৰ্যায় কি হ'ব, কৈশোৰ। 10 নম্বৰ কি দিছে, শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায় কি হ'ব, যৌন প্ৰাপ্তি। তাৰপিছত তোমালোকে আহা 7 নম্বৰটো কৈছে কি, এ স্তম্ভৰ সৈতে বি স্তম্ভ মিলোৱা। ইয়াত ধুনীয়াকৈ দি আছে, তোমালোকে এৰ লগত ডাইৰেক্ট মিলাই দিবা 5 নম্বৰটো। তাৰপিছত বিৰ লগত দিবা 4 নম্বৰটো। তাৰপিছত তোমালোকে দিবা চিৰ লগত দিবা এ নম্বৰটো, ডিৰ লগত দিবা 2 নম্বৰটো আৰু ইৰ লগত দিবা 3 নম্বৰটো। এনেকৈ তোমালোকে মিলাই ল'বা। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 8। ইয়াত কৈছে কি, কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে? উত্তৰটো হ'ব, কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ হ'ল কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ আৱেগ বা মেজাজৰ পৰিৱৰ্তন হোৱা। তাৰপিছত দিছে কি,
স্বতন্ত্ৰতা বা স্বাধীন হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা তাৰপিছত দিছে নিজৰ ৰূপ ৰং বা চেহেৰাক লৈ অধিক সচেতন হোৱা তাৰপিছত দিছে সমনীয়া বা বন্ধু বান্ধৱীৰ মতামতৰ প্ৰতি অধিক আকৰ্ষিত হোৱা 9 নম্বৰ কি দিছে কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ উত্তৰটো হ'ব কৈশোৰ কালত শৰীৰৰ দ্ৰুত বৃদ্ধি আৰু বিকাশ ঘটে হাড় মাংস পেশী আৰু অন্যান্য অংগসমূহৰ সঠিক বৃদ্ধিৰ বাবে এই সময়ছোৱাত প্ৰচুৰ পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয় সুষম আহাৰে শৰীৰক প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ সঠিক পৰিমাণে যোগান ধৰে তাৰপিছত আহে 10 নম্বৰত কিশোৰ কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰটো কি হ'ব ব্যক্তিগত ৰুচি আৰু চখে শৰীৰৰ কিশোৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশ চলাই নিয়াত সহায় কৰে ই তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি কৰে মনৰ পৰা মানসিক চাপ আৰু দুশ্চিন্তা দূৰ কৰে আৰু এক ইতিবাচক ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে ইয়াৰ উপৰি ই তেওঁলোকৰ সৃজনশীল প্ৰতিভা বিকাশৰ বাবে এক মাধ্যম প্ৰদান কৰে তাৰপিছত তোমালোকে আহা 11 নম্বৰ ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰটো আৰম্ভ কৰাৰ আগত তোমালোকক ক'ব বিচাৰো যে তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা 11 নম্বৰ উত্তৰটো চোৱা কি দিছে সাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ হল ইন্টাৰনেট বা সোশ্যাল মিডিয়াৰ জৰিয়তে কাৰোবাক অপমানজনক বা ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা কাৰোবাৰ নামত ভুৱা প্ৰফাইল খুলি অপপ্ৰচাৰ চলোৱা তাৰপিছত দিছে কি অনুমতি অবিহনে কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ' ইন্টাৰনেটত ভাইৰেল বা শ্বেয়াৰ কৰা তাৰপিছত তোমালোকে 12 নম্বৰ কোৱেশ্চন ইয়াত কৈছে কি 14 বছৰীয়া ছোৱালী যুগনুৱে মুখত শালমান হোৱাৰ বাবে লাজ অনুভৱ কৰে যুগনুৰ মুখত শালমান হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে এই শালমানৰ পৰা কিছু সহায় পাবলৈ তেওঁ কি কৰিব পাৰে ইয়াৰ উত্তৰটো চোৱা সম্ভাৱ্য কাৰণ কৈশোৰ অৱস্থাত শৰীৰত হোৱা হৰমনৰ পৰিৱৰ্তনৰ বাবে ঘৰ্মগ্ৰন্থি আৰু তেল গ্ৰন্থিসমূহ অধিক সক্ৰিয় হৈ পৰে ইয়াৰ ফলত ছালত তেলৰ পৰিমাণ বৃদ্ধি পায় আৰু মুখত শালমনৰ সৃষ্টি হয় সকাহ পাবলৈ আমাক কি কৰিব লাগিব ইয়াৰ উত্তৰটো হৈছে দিনে 2 বাৰ মৃদু সাবন বা ফেস ওয়াশেৰে মুখখন পৰিষ্কাৰ পানীৰে ধুব লাগে 2 নম্বৰ দিছে শালমনবোৰ নখেৰে খুজাব বা ভাঙিব নালাগে কাৰণ ইয়াৰ পৰা দাগ বা সংক্ৰমণ হ'ব পাৰে 3 নম্বৰ দিছে তেলযুক্ত আৰু ফাষ্ট ফুড জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে 3 নম্বৰ দিছে বিমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসে কিয় বুজাই লিখা আৰু এই পৰিস্থিতিত চম্ভালিবলৈ বিমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা ইয়াৰ উত্তৰটো হ'ব যেনেকুৱা অন্ধবিশ্বাস কিয় ঋতুস্ৰাৱক হৈছে নাৰী শৰীৰৰ এটা সম্পূৰ্ণ স্বাভাৱিক আৰু প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া ইয়াৰ সৈতে কোনো পবিত্ৰতাৰ সম্পৰ্ক নাই বিমালৈ পৰামৰ্শ কি দিবা তোমালোকে বিমাই আইতাকৰ কথাত মন বেয়া কৰিব নালাগে তেওঁ ধীৰ স্থিৰভাৱে আৰু মৰমেৰে আইতাকক বুজাব লাগে যে এয়া কোনো বেমাৰ বা অসুচি প্ৰক্ৰিয়া নহয় বৰঞ্চ ছোৱালী এগৰাকী ডাঙৰ হোৱাহে লক্ষণ তাৰপিছত তোমালোকে 14 নম্বৰ বিমাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে তেওঁ ব্যৱহাৰত চেনিটেৰী পেডবোৰ কাগজেৰে মৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে
ইয়াত তোমালোকে চোৱা কি দিছে 1 নম্বৰত বীমাই পালন কৰা এই স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। ইয়াৰ উত্তৰটো কি হ'ব? স্বাস্থ্যকৰ অভ্যাস মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে সেইবোৰ সলনি কৰা। অস্বাস্থ্যকৰ অভ্যাস হ'ল ব্যৱহাৰত চেনিটেৰী পেডবোৰ কাগজেৰে মৰিয়াই নোলোৱাকৈয়ে পোনপটীয়াকৈ ডাষ্টবিনত পেলাই দিয়া। 2 নম্বৰ কি দিছে? ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। উত্তৰটো হ'ব ঋতুস্ৰাৱৰ সময়ত শৰীৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখিলে জৰায়ু বা প্ৰজনন অংগৰ বেক্টেৰিয়াৰ সংক্ৰমণ হ'ব পাৰে। ইয়াৰ ফলত ভৱিষ্যতে বিভিন্ন ধৰণৰ জটিল ক্ৰনিক বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ ঠিক আছে ঋতুস্ৰাৱৰ সময়ত বীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া। ইয়াৰ উত্তৰটো কি হ'ব? বীমালৈ স্বাস্থ্যসন্মত পৰামৰ্শসমূহ হ'ল যেনেকুৱা প্ৰতি 4 বা 6 ঘণ্টাৰ মূৰে মূৰে চেনিটেৰী পেড সলনি কৰিব লাগে। তাৰপিছত দিছে ব্যৱহৃত পেডটো সদায় কাগজেৰে ভালদৰে মৰিয়াই বা মেৰাইহে ডাষ্টবিনত পেলাব লাগে যাতে কোনো বীজাণু বা দুৰ্গন্ধ বিয়পিব নোৱাৰে। পেড কেতিয়াবা ফ্লাছ কৰিব নালাগে। পেড সলনি কৰাৰ পিছত নিজৰ হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 15। ইয়াত কৈছে কি ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। ইয়াৰ উত্তৰটো কি হ'ব? মোৰ কোনো চাইবাৰ উৎপীড়নৰ বলি হ'লে এজন দায়িত্বশীল কিশোৰ হিচাপে মই তাৎক্ষণিকভাৱে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিম। 1 নম্বৰটো মই কি কৈছে? মানসিক সমৰ্থন আগবঢ়াম। প্ৰথমতে মই মোৰ বন্ধুজনক বুজাম যে ইয়াত তেওঁৰ কোনো দোষ নাই। তেওঁক মানসিকভাৱে ভাঙি নপৰিবলৈ সাহস দিম আৰু মই তেওঁৰ লগত আছোঁ বুলি আশ্বস্ত কৰিম। তাৰপিছত 2 নম্বৰ কি কৈছে আমাৰ? প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা। উৎপীড়নকাৰী বা ট্ৰল কৰা ব্যক্তিসকলক কোনো ধৰণৰ ওলোটা উত্তৰ বা প্ৰতিক্ৰিয়া নিদিয়াবলৈ বাধাজনক পৰামৰ্শ দিম কাৰণ প্ৰতিক্ৰিয়া পালে তেওঁলোকক অধিক উৎসাহিত হয়। তাৰপিছত প্ৰমাণ সংগ্ৰহ কৰা। উৎপীড়নৰ প্ৰমাণ হিচাপে সকলো আপত্তিজনক মেছেজ কমেণ্ট বা ফটো স্ক্ৰীনশ্বট মাৰি থ'বলৈ ক'ম। তাৰপিছত আহা প্ৰতিবেদন আৰু ব্লগ কৰা। সংশ্লিষ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্মত উৎপীড়নকাৰীৰ একাউণ্টটো ৰিপৰ্ট কৰিম আৰু তাক লগে লগে ব্লক কৰি দিম। তাৰপিছত আহা অভিভাৱক আৰু শিক্ষকক অৱগত কৰা। এই বিষয়ে নিজৰ আৰু বন্ধুজনৰ মাক দেউতাকক অথবা স্কুলৰ বিশ্বাসী শিক্ষক শিক্ষয়িত্ৰীসকলক অতি সোনকালে জনাম। তাৰপিছত আছে কি আইনী সহায় লোৱা। বিষয়টো গুৰুতৰ হ'লে চৰকাৰৰ চাইবাৰ ক্ৰাইম পৰ্টেল বা স্থানীয় আৰক্ষী চাইবাৰ চেলত অভিযোগ দাখিল কৰাত সহায় কৰিম। তাৰপিছত 16 নম্বৰ কুৱেশ্যন। কিৰি অষ্টম শ্ৰেণীত পঢ়ি থকা এজন বুদ্ধিমান ল'ৰা। তেওঁক প্ৰায়ে সমনীয়াই ধঁপাত ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত? এই উত্তৰটো হ'ব সমনীয়াৰ হেঁচাত পৰি ধূপাতৰ দৰে ক্ষতিকাৰক সামগ্ৰী গ্ৰহণ কৰাৰ পৰা আঁতৰত থাকিবলৈ কিৰিয়ে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। এটা কি হ'ব আমাৰ দৃঢ়তাৰে নহয় বুলি কোৱা। কিৰিয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ নিজৰ সমনীয়াৰ দলটোক স্পষ্ট আৰু দৃঢ়ভাৱে ক'ব লাগে যে তেওঁ ধূপাত ব্যৱহাৰ কৰিব নিবিচাৰে। তাৰপিছত কি হৈছে পৰিস্থিতিৰ পৰা আঁতৰি অহা। যদি সমনীয়াসকলে তেওঁক অতিমাত্ৰা হেঁচা দিয়ে তেন্তে কিৰিয়ে সেই ঠাইৰ পৰা পৰিৱেশৰ পৰা লগে লগে আঁতৰি অহা উচিত।
তাৰপিছত কি আছে প্ৰকৃত বন্ধু বাছনি কৰা যিসকল সমনীয়াই বেয়া অভ্যাসৰ বাবে জোৰ কৰে তেওঁলোকৰ সংগ ত্যাগ কৰি ক্ৰিয়ে পঢ়া শুনা আৰু খেল ধেমালিত আগ্ৰহী আন সুস্থ মানসিকতা ল'ৰা ছোৱালীৰ সৈতে বন্ধুত্ব কৰা উচিত। তাৰপিছত দিছে কুফলসমূহৰ বিষয়ে জানা। ধূপাত সেৱন কৰ্কট ৰোগ হৃদৰোগ আদিৰ দৰে ভয়াৱহ স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি কৰে। এই বিষয়ে নিজৰ জ্ঞান স্পষ্ট ৰখা উচিত যাতে মগজুৱে এই প্ৰলোভনক প্ৰতিহত কৰিব পাৰে। তাৰপিছত দিছে কি ডাঙৰৰ সহায় লোৱা। হেঁচা বা মানসিক চাপ বেছি হ'লে কিৰিয়ে এই বিষয়ে নিজৰ মাক দেউতাক স্কুলৰ শিক্ষক বা কাউন্সিলৰৰ লগত কথা পতা উচিত আৰু তেওঁলোকক পৰামৰ্শ গ্ৰহণ কৰা উচিত। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকৰ লগত নেক্সট ভিডিঅ'ত দেখা হ'ব। চ' বাই বাই।